আমি বিচাৰোঁ 50 বিঘা মাটি হওক তেখেত এই জুবিন ক্ষেত্ৰৰ কাৰণে, যিহেতু গোটেইখিনি মাটিখিনি এতিয়াই দেখি পাইছে খালী অৱস্থাত আছে। এইটোতো বহুত দিনৰ পৰা খালী পৰি আছে, 30-40 বছৰ হৈ গ'ল মই দেখাৰ পৰা। 30-40 বছৰ খালী পৰি আছে। তাত মাজতে সিংহাল এটা মানে ইয়াতে এই ফ্লেট বনোৱাৰ কথা আছিলে। কিমান দিনৰ আগৰ কথা আছে? এইটো আজি 10-12 বছৰ আগৰ পৰা চলি আছিলে, কিন্তু বনোৱা হৈছে। এতিয়া তেওঁ ভাবি আছিলে বনাম বুলি। এৰি দিব লাগে। তেওঁ স্বেচ্ছাই এৰি দিব লাগে। স্থানীয় লোকে সকলোৱে এতিয়া বিচাৰি আছে, সকলোৱে বিচাৰি আছো আমি যাতে জুবিন ক্ষেত্ৰৰ কাৰণে এইটো সকলোৱে এৰি দিয়ে। আৰু এইখিনি মাটি এৰি দিলে যথেষ্ট সুবিধা হ'ব। পাহাৰ কাটিব নোৱাৰে, গতিকে এই ইলিগেল কামবিলাক তেওঁলোকে নিজৰ কথা চিন্তা কৰক, সমাজৰ কথা চিন্তা কৰক। যি কৰিলে এইবিলাক পাপ আছিলে, পাহাৰ কটাটো এটা পাপ। সেইকাৰণে জুবিন ক্ষেত্ৰত পাহাৰ কাটি তেওঁলোকে এইটো জুবিন ক্ষেত্ৰত তেওঁলোকে এইটো স্ব-ইচ্ছাই এইখিনি দিব লাগে। আৰু আমাৰ আমি এই গোটেই পাহাৰটো আমি এতিয়াতো গোটেইখিনি ঘূৰি আহিলোঁ, এইখিনি এনেকেই থাকিব, তাত সেউজীয়া সেউজীয়া হৈয়ে থাকিব। তাত খালি এতিয়া চাই অহাৰ পিছত আমাৰ প্লেনাৰসকলে, স্থপতিবিদসকলে তেওঁলোকে এইটো কেনেকৈ এক্সপ্ল'ৰ কৰা হয়, পাহাৰ নকটাকৈ, গছ নকটাকৈ, সেইটো তেনেকৈ চিন্তা কৰিবলৈ সুবিধা এটা হ'ল আহি চাই অহাৰ পিছত। আৰু এইখিনি ঠাই যদি কোনোবা পাৱাৰফুল মানুহ, এইকাৰণেই কওঁ যে তেওঁলোক হয়তো পাৱাৰফুল, সেইকাৰণেই স্ব-ইচ্ছাই পাহাৰ কাটি দিব পাৰিছে। পাহাৰ কটাটো ইলিগেল কথা। গতিকে এইখিনি যিহেতু আমাৰ জুবিন ক্ষেত্ৰত বহুমূলীয়া মাটি কামত আহিব, গতিকে লগতে লাগি থকা মাটি, আৰু এইখিনি ম্যাদী হোৱাৰ যিটো প্ৰক্ৰিয়া চলি আছে সেইটো অনতি বিলম্বে বন্ধ হ'ব লাগে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে এইটোত গুৰুত্ব নিশ্চয় দিব। আমি জন্ম ইয়াত যিহেতু মই জানো ভালকৈ, আমাৰ শ্মশান এইখন চলি আছিল। আৰু এতিয়া কথা হৈছে কি, এই শ্মশানখনৰ পৰিৱৰ্তে আমাৰ এক্সিষ্টিং যিখন শ্মশান আছিল, এই চুবাটোৰ কাৰণে বহুত এচেঞ্চিয়েল, সেইখন আমাক লাগে। সেই শ্মশানটো আমাক দিয়াৰ পিছত যিমান পাৰি ইয়াতে ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে। আমাৰ ৰাইজ সম্পূৰ্ণ সহযোগ আছে। হয়, আমি গৈছোঁ পাহাৰত। হয় হয় গৈছোঁ। আমি ইয়াত ৰাস্তাটো লাগিব আমাক, তাত 2 বিঘা মাটি লাগিব আমাক। আৰু আমাৰ শিলপুটা বুলি আছে, আমাৰ কাৰ্বি সমাজে শিলপুটে, সেইটো কাৰণে সন্মুখতে অলপ জেগা আছে, তাতে আমাৰ 2 বিঘা মান দিলে আৰু আমাৰ বেলেগ নালাগে। বাকীখিনি আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে কৰিলে আমি আনন্দিত হ'ম আৰু আমি সহায় কৰিম। ৰাইজ লগত আছে। বহুত বছৰটো নহয় এইবিলাক আৰু ইয়াতে আৰু কাৰ্বি মানুহ আহিছিল মোৰ তাত, বেথা ফাংচ বুলি তেওঁৰ নাতিয়েক এজনে, যে মোৰ ম্যাদী মাটি আছিল, কি হ'ল ইয়াত ৰাস্তা কিনাৰত। মই বোলো এইবিলাক মাটি ইয়াৰে ননকে মাটি, এইবিলাক মাটি আচলতে হোৱা নাই, ছাৰ্ভে হোৱা নাই। ইয়াৰে পট্টা কৰবাত লৈ যায়, কৰবাৰ পট্টা ইয়াত আনে, এইবিলাকতো পইচাৰ খেল চব। এনেকে আনি পেলাই এই মাটিবিলাকত পট্টা কৰি লৈ পেলাই বহিছে মানুহবিলাকে। আমি ৰিটাৰ্ণ দিম, আমাৰ ৰাইজে ৰিটাৰ্ণ দিব। আমি CM ছাৰক অনুৰোধ কৰিম। আমি ৰিটাৰ্ণ দি দিম যদি ছাৰক দিব লগা হয়। আমাৰ ৰাইজৰ পিনৰ পৰা কোনো আপত্তি নাই। বাকীখিনি মানে জুবিন ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে। নাজানো এইটো গম নাপাওঁ, দিয়া নাই, আমি গম নাপাওঁ এইটো। আমি য'ত থিয় হৈছো এইটো অহু সিংহাল বুলি কয় নহয় জানো।